বন্ধুসকল আমি বেছিভাগে কম বেছি পৰিমাণে হিল পেইন বা গৰুহাৰ বিষত ভুগিছোঁ আৰু আজি মই ভিডিঅ'টোত হিল পেইন বা গৰুহাৰ বিষৰ কাৰণ আৰু ধৰণসমূহ আলোচনা কৰিম। বন্ধুসকল আমি আটাই জানো যেতিয়া আমি থিয় হৈ থাকোঁ তেতিয়া আমাৰ দেহৰ সমস্ত ভৰ আমাৰ গৰুহাৰ তলফালে পৰে। যদি আমি বহুত বেছি সময় থিয় হৈ থকা কাম কৰোঁ যেনে সিকিউৰিটি গাৰ্ড বা তেনেধৰণৰ থিয় হৈ থকা কাম বা যদি কেতিয়াবা আমি ভুল সাইজৰ জোতা পিন্ধো অৰ্থাৎ হিচাপতকৈ সৰু জোতা পিন্ধো বা কেতিয়াবা আমি কামৰ তাগিদাত হিচাপতকৈ বেছি গধুৰ জোতা পিন্ধো, ইয়াৰ উপৰিও যদি কেতিয়াবা আমাৰ দেহৰ ওজন বৃদ্ধি হয়, এই আটাইবোৰ কাৰণৰ ফলত আমাৰ ভৰিৰ গৰুহাৰ তলফালে এটা প্ৰেছাৰ পৰে বা এটা চাপ পৰে আৰু এই প্ৰেছাৰ বা চাপৰ ফলত আমাৰ ভৰিৰ গৰুহাৰ তলফালে থকা মাংসপেশীখিনি যিখিনিক আমি প্লান্টাৰ ফেচিয়া বুলি কওঁ, সেই মাংসপেশীখিনিত এটা ইনফেকশ্যন হয় যাৰ ফলত তাত ইনফ্লেমেশ্যন হয় আৰু গৰুহাৰ তলফালে থকা প্লান্টাৰ ফেচিয়াত ইনফ্লেমেশ্যন হোৱাৰ ফলত আমাৰ গৰুহাৰ বিষ হয় আৰু গৰুহাৰ বিষ হোৱা এই কণ্ডিশ্যনটোক কোৱা হয় প্লান্টাৰ ফেচিয়াইটিছ। প্লান্টাৰ ফেচিয়াইটিছৰ কাৰণে বিষ হ'লে সাধাৰণতে ৰাতিপুৱা শুই উঠাৰ পিছত প্ৰথম খোজ দিওঁতে বেছি বিষ ফিল হয়। ভৰিৰ গৰুহাৰ বিষৰ 2 নম্বৰ কাৰণটো হ'ল কেলকনিয়েল স্পাৰ, অৰ্থাৎ ভৰিৰ গৰুহাৰ তলফালে যিডাল হাড় থাকে এই হাড়ডালক আমি কেলকেনাছ বোন বুলি কওঁ আৰু কেতিয়াবা এই কেলকেনাছ নামৰ হাড়ডালৰ তলফালে কেলছিয়াম ডিপজিট হৈ অকণমান জোঙা আকৃতিৰ হয় আৰু হাড়ডালৰ এই বাঢ়ি যোৱা জোঙা আকৃতিখিনিৰ কাৰণে তলৰ প্লান্টাৰ ফেচিয়াত কেতিয়াবা খোজ খায় আৰু এই খোজ খোৱাৰ ফলত আমাৰ গৰুহাৰ বিষ আৰম্ভ হয়। ভৰিৰ গৰুহাৰ বিষৰ আন এটা প্ৰধান কাৰণ হ'ল ৰেট্ৰ'কেলকনিয়েল বাৰ্চাইটিছ। আমি আটাই জানো যে আমাৰ হাড় আৰু মাংসপেশীৰ জইণ্টসমূহত এবিধ ফাইবাৰৰ দৰে টিচু বা কলা থাকে যাক আমি টেণ্ডন বুলি কওঁ আৰু এই টেণ্ডন নামৰ কলাবিধ আমাৰ হাতৰ জইণ্ট, ভৰিৰ জইণ্ট, গৰুহাৰ জইণ্ট আদি সকলোতে থাকে। আমাৰ গৰুহাৰ তলফালে ঠিক এনেধৰণে পিছফালে টেণ্ডন নামৰ কলাবিধ থাকে আৰু এই টেণ্ডন আৰু হাড়ডাল যাতে ঘঁহনি নাখায় তাৰ বাবে টেণ্ডন আৰু হাড়ডালৰ মাজত কুচন সদৃশ কিছুমান জুলীয়া পদাৰ্থ থাকে আৰু এই কুচন সদৃশ জুলীয়া পদাৰ্থখিনিক কোৱা হয় বাৰ্চা। আৰু বিভিন্ন কাৰণত যেনে ভুল সাইজৰ জোতা পিন্ধা, হিচাপতকৈ বেছি গধুৰ জোতা পিন্ধা, হিচাপতকৈ বেছি দৌৰা-দৌৰি কৰা বা হিচাপতকৈ বেছি জঁপিওৱা, ওখ ঠাইত উঠিব লগা হোৱা, বেছি সময় থিয় হোৱা আদি কাৰণত কেতিয়াবা এই বাৰ্চাখন ক্ষয় হয় বা ইনফ্লেমেশ্যন হয় আৰু বাৰ্চাত হোৱা ইনফ্লেমেশ্যনৰ বাবে আমি আমাৰ ভৰিৰ গৰুহাৰ পিছফালে বিষ অনুভৱ কৰোঁ আৰু এই কণ্ডিশ্যনটোকে কোৱা হয় ৰেট্ৰ'কেলকনিয়েল বাৰ্চাইটিছ। ইয়াৰ উপৰিও আমাৰ দেহত কেতিয়াবা ইউৰিক এচিড বৃদ্ধি পালেও আমাৰ ভৰিৰ গৰুহাৰ বিষ হ'ব পাৰে। ইউৰিক এচিড বেছি হোৱাৰ ফলত যি গৰুহাৰ বিষ হয় এই বিষত সাধাৰণতে গৰুহাৰ জ্বলা-পোৰা কৰে বা জিনজিনাই। ইয়াৰ উপৰিও আমাৰ গৰুহাৰ পিছফালে থকা কেতিয়াবা নাৰ্ভ যদি কম্প্ৰেছ হয় তেতিয়াও আমি গৰুহাৰ বিষত ভুগিব পাৰোঁ। কেতিয়াবা আমাৰ কঁকালত থকা লাম্বাৰ বা চেক্ৰেলৰ নাৰ্ভ যদি কম্প্ৰেছ হয় তেতিয়াও আমি গৰুহাৰ বিষত ভুগিব পাৰোঁ। তো বন্ধুসকল এইবোৰেই আছিল আমাৰ ভৰিৰ গৰুহাৰ বিষৰ প্ৰধান কাৰণ বা হিল পেইনৰ প্ৰধান কাৰণ। এতিয়া আমি আহোঁ যে আমাৰ হিল পেইন হ'লে আমি কি কৰিব লাগে বা কি কৰিব নালাগে। প্ৰথম কথা, যেতিয়া আপোনাৰ হিল পেইন বা গৰুহাৰ বিষ হ'ব তেতিয়া আপুনি ৰেষ্ট ল'ব লাগিব, অৰ্থাৎ প্ৰথম কেইদিনমান আপুনি গৰুহাটোক সম্পূৰ্ণ ৰেষ্টত ৰাখিব লাগিব। 2 নম্বৰ, আপুনি সদায় আৰামদায়ক জোতা বা চেণ্ডেল পিন্ধিব লাগিব। এনেধৰণৰ জোতা বা চেণ্ডেল আপুনি পৰিত্যাগ কৰিব লাগিব। পুৰণি হোৱা যিবোৰ জোতা বা চেণ্ডেলৰ ফ্লেক্সিবিলিটি হেৰাই তেনেকুৱা জোতা বা চেণ্ডেল পিন্ধিব নালাগে। বিষ হোৱা ঠাইখিনিত ইনফ্লেমেশ্যন কমাৰ বাবে আপুনি বৰফ লগাব পাৰে আৰু এই বৰফ আপুনি 15 পৰা 20 মিনিট দৈনিক 2-3 বাৰ লগাব পাৰে। ইয়াৰ উপৰিও আপুনি হিল পেইনৰ বাবে এক্সাৰচাইজ কৰিব পাৰে, কিন্তু এই হিল পেইনৰ এক্সাৰচাইজ আপুনি বিষ কমাৰ পিছতহে কৰিব পাৰিব। বিষ হৈ থকা অৱস্থাত এক্সাৰচাইজ কৰিব নালাগে আৰু বিষ কমাবলৈ আপুনি 2 বা 3 দিন এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ ব্যৱহাৰ কৰিব পাৰে যেনে আইবুপ্ৰফিন, নেপ্ৰক্সিন আদি আৰু 2-3 দিন টেবলেট খোৱাৰ পিছত যদি আপোনাৰ বিষ ভাল নহয় তেন্তে আপুনি ডক্তৰৰ ওচৰলৈ যাব লাগে। আপুনি 3-4 দিনতকৈ বেছি এনেধৰণৰ টেবলেট খাব নালাগে আৰু 3-4 দিন পিছত যদি আপোনাৰ বিষ ভাল হয় তেতিয়াহে আপুনি এক্সাৰচাইজ কৰিব। প্ৰথমে আপুনি এটা টেনিছ বল লৈ ঠিক এনেধৰণে ভৰিৰ তলুৱাত লৈ ক্ৰমে আগৰ পৰা পিছলৈ লাহে লাহে ঘূৰাব লাগে। এনেধৰণে আপুনি কোনো ঠাইত ধৰি ভৰিৰ গৰুহাটো ক্ৰমে লাহে লাহে ওপৰলৈ দাঙি দিব লাগে আৰু তাৰপিছত লাহে লাহে তলফালে নমাই আনিব লাগে আৰু ভিডিঅ'ত দেখুওৱা ধৰণে ক্ৰমে ওখ ঠাইত আপুনি ভৰিৰ আগটো থৈও এই ব্যায়ামটো কৰিব পাৰে।
ইয়াৰ পিছত ঠিক এনেধৰণে ভৰিৰ আগটোৰে ৱালত প্ৰেছাৰ দি লাহে লাহে গৰহাটো ফ্ল'ৰত হেঁচি ধৰিব লাগে আৰু এই ব্যায়ামটো আপুনি দুয়োখন ভৰিৰ বাবে কৰিব লাগে। ইয়াৰ উপৰিও আপুনি চেয়াৰত বহি ভৰিৰ আগটো ঠিক এনেধৰণে এবাৰ আগফালে আৰু তাৰপিছত পিছফালে টানিবলৈ চেষ্টা কৰিব লাগে। এনেধৰণৰ এক্সাৰচাইজৰ বাবে আপুনি ফিজিঅ'থেৰাপিষ্টৰ সহায়ো ল'ব পাৰে বা সহায় ল'লে বেছি লাভ হয়। তো বন্ধুসকল, ইমানখিনি আছিল আজি আমাৰ গৰহাৰ বিষ বা হিল পেইনৰ ওপৰত আলোচনা।